গোলাঘাটৰ আগশাৰী অনুষ্ঠান ইতিহাসে গৌৰৱ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ আজি মহাৰজত জয়ন্তী 3 দিনীয়া কাৰ্যসূচীৰে মহাৰজত জয়ন্তী আয়োজন কৰা হৈছে। আজি বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান সাংস্কৃতিক শোভাযাত্ৰাত আজি উপস্থিত হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া আৰু অসমৰ মাননীয় মন্ত্ৰী মধুৰ বৰা ডাঙৰীয়া উপস্থিত হৈছে। স্যার দেৱৰাজ মহাবিদ্যালয় যে মহাৰজত জয়ন্তী তাত উপস্থিত হৈ আজি কি ক'ব ঐতিহাসিক ক্ষণ? হয়, দেৱৰাজ ৰয় মহাবিদ্যালয় ৭৫টা বছৰ সম্পূৰ্ণ কৰিছে। যিসকল ব্যক্তিয়ে আজি ইমান বছৰ আগতেই এই প্ৰান্তীয় অঞ্চলত এখন মহাবিদ্যালয় প্ৰতিষ্ঠাৰ কথা ভাবিছিল, মই তেওঁলোকক আজিৰ দিনটোত গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছো। এই মহাবিদ্যালয়ে সমগ্ৰ জিলাখনত মানুহ গঢ়াত গুৰুত্বপূৰ্ণ অৰিহণা যোগাই আহিছে আৰু আমি ভাবো যে এতিয়াতো অট'নমাছ মহাবিদ্যালয় হয়, ভৱিষ্যতৰ দিনত বিশাল অঞ্চল জ্ঞানৰ এটা খুব ভালদৰে বিলাবলৈ সক্ষম জ্ঞাপন কৰিছো। ইতিমধ্যে আমাৰ কৃষিমন্ত্ৰীগৰাকীয়ে খুব এটা সুন্দৰ বক্তব্য আজি ঐতিহাসিক যি দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ যি ক্ষণ সেই ক্ষণত তেখেত উপস্থিত হৈছেহি, এটা সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিছে। আমি ক্ৰমান্বয়ে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা আমাৰ মাজত উপস্থিত হৈছেহি। পৰ্যায়ক্ৰমে আমি তেখেতৰ আজি এই অনুভৱটো সুধিবলৈ চেষ্টা কৰিম। ইতিমধ্যে দেখা গৈছে যে আজিৰ যি ঐতিহাসিক ক্ষণ বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক শোভাযাত্ৰাত উপস্থিত হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুদ্ৰ কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া উপস্থিত হৈছে। কি হ'ব আজি ঐতিহাসিক ক্ষণ দেৱৰাজ ৰয় মহাবিদ্যালয় আগশাৰী এটা অনুষ্ঠান থাকিলে ভাল হয়। এই মহাবিদ্যালয়ৰ এই ক্ষণত উপস্থিত থকাটো এটা গৌৰৱৰ মুহূৰ্ত। এইখন মহাবিদ্যালয়ে অসমৰ জাতীয় জীৱনৰ বহু বৰঙণি আগবঢ়াইছে, জাতীয় জীৱনক সমৃদ্ধ কৰিছে। যিসকল ব্যক্তিৰ দূৰদৰ্শী চিন্তাৰ চৰ্চাৰ বাবে মহাবিদ্যালয় স্থাপন হৈছিল, যিসকল আমাৰ মাজত নাই তেখেতসকলে গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছো। আৰু যিসকলে নিৰন্তৰভাৱে মহাবিদ্যালয় উত্তৰণৰ বাবে আঁচনি কৰি আছে তেখেতসকলে আমি শ্ৰদ্ধা জনাইছো, অভিনন্দন জনাইছো। আৰু এই মহাবিদ্যালয়ে জাতীয় জীৱনক সমৃদ্ধ কৰিছে, জাতীয় জীৱনক বৰঙণি দিছে, জাতীয় জীৱনৰ বিভিন্ন ক্ষেত্ৰত নেতৃত্ব দিয়াৰ মানৱ সম্পদ সৃষ্টি কৰিছে। আৰু ভৱিষ্যতৰ দিনতো অসমৰ জাতীয় জীৱনক সমৃদ্ধ কৰি অসমৰ জাতীয় জীৱনক নেতৃত্ব দিব পৰা মানৱ সম্পদ সৃষ্টি কৰাত এই মহাবিদ্যালয়ৰ পৰা জাতীয় জীৱনে আশা কৰে। মহাবিদ্যালয় অসমৰ জাতীয় জীৱনৰ আশা, উদ্যম, সাহস, অনুপ্ৰেৰণা। আৰু সেইকাৰণে মোক ক'বলৈ মন যায় যে এই মহাবিদ্যালয়ৰ জাতীয় জীৱনৰ আশাৰ ভাষা। আৰু মোৰ ব্যক্তিগতভাৱে এটা অনুভূতি আছে, এই মহাবিদ্যালয়ৰ কাষতে মোৰ জন্ম হৈছিল। এই মহাবিদ্যালয়ৰ কাষৰ এটা ঠাইতে মই পঢ়িছিলো, জন্ম হৈছিল। আৰু গতিকে এই মহাবিদ্যালয়ৰ লগত যাৰ যিটো উপলব্ধি, যিটো আত্মিক সম্পৰ্ক অলপ সুকীয়া। আৰু সেইবাবে মোক ক'বলৈ মন যায় এই মহাবিদ্যালয় অসমৰ জাতীয় জীৱনৰ আশাৰ ভাষা, অসমৰ খিলঞ্জীয়া মানুহৰ আশাৰ ভাষা, অসমৰ আশাৰ ভাষা। খুব এটা সুন্দৰ বক্তব্য আগবঢ়াইছে তেখেতে। এই জাতীয় জীৱনৰ আজি আগশাৰী অনুষ্ঠান দেৱৰাজ মহাবিদ্যালয়ত আশা ভৰসা বুলি বক্তব্য প্ৰদান কৰিছে। মই পৰ্যায়ক্ৰমে কিছু দৃশ্য আচলতে দেখুৱাই মই দেৱৰাজ ৰয় মহাবিদ্যালয় যি মহাৰজত জয়ন্তী সভাপতি মহোদয় আজি উপস্থিত আছেহি। কি ক'ব আজি এটা ঐতিহাসিক ক্ষণ? আচলতে পুৱাৰ পৰা বাণিজ্য কাৰ্যসূচী এই অনুষ্ঠান আয়োজন হৈছে। ৰাইজৰ সহযোগিতা দেখি আমি আপ্লুত হৈছো, সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। পুৱাৰ NCC কুচকাৱাজৰ পৰা আৰম্ভ কৰি গোটেই প্ৰক্ৰিয়াটোতে আমি বহু ৰাইজৰ সহযোগিতা পাইছো। আজি সাংস্কৃতিক অনুষ্ঠানত 10,000ৰো অধিক লোক অংশগ্ৰহণ কৰিব। সকলোৰে সহযোগিতা কামনা কৰিছো। 3 দিনত বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে, প্ৰতিটো কাৰ্যসূচীত আমি সকলোৱে সহযোগিতা